Hello everyone, good morning. তো আজি আমি ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে পঢ়িম। ভাৰতবৰ্ষৰ যিসমূহ ৰাষ্ট্ৰীয় উদ্যান আছে, ভাৰতবৰ্ষত মুঠতে 2023 চনৰ নৱেম্বৰ মাহলৈকে ডাটা অনুসৰি 106খন ৰাষ্ট্ৰীয় উদ্যান আছে ভাৰতবৰ্ষত মুঠ। সেই গোটেই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আজি আমি পঢ়িম, কাৰণ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আমাৰ যিসমূহ পৰীক্ষা হয়, পৰীক্ষাসমূহত প্ৰায় কুৱেশ্যন আহি থকা দেখা যায় যে এইখন ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে, এইখন কোনখন ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে, বা আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্যখন কোনখন হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰায় আহি থাকে। APSC UPSCটো ক'বই নালাগে, তাতো আৰু আপোনাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কুৱেশ্যন অহা দেখা যায়। তাৰ উপৰিও চৰকাৰৰ যিসমূহ বাকী এক্সাম আছে, সেই বাকী পৰীক্ষাসমূহতো প্ৰায় ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে প্ৰশ্ন আহি থকা দেখা যায়। সেয়ে আমি 106খন ৰাষ্ট্ৰীয় উদ্যান আছে, আমি 106খন ৰাষ্ট্ৰীয় উদ্যান নপঢ়োঁ। তাৰে যিখিনি মূল ৰাষ্ট্ৰীয় উদ্যান, যিসমূহ মানে বেছি পপুলাৰ, যিসমূহ এক্সামত সঘনাই সুধি থাকে, আমি সেই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আজি জানিম। পোনপ্ৰথমে ৰাষ্ট্ৰীয় উদ্যান কাক কয় আপোনালোকে সেইটো কথা জানি লওক। ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972, অৰ্থাৎ আমাৰ যিসমূহ ৱাইল্ড লাইফ আছে, যিসমূহ বন্যপ্ৰাণী আছে, সেই বন্যপ্ৰাণীসমূহক সুৰক্ষা দিবৰ বাবে ভাৰত চৰকাৰে এখন আইন প্ৰণয়ন কৰিছিল সেই 1972 চনত। সেই আইনখনৰ নাম হৈছে ৱাইল্ড লাইফ এক্ট 1972। আৰু ৱাইল্ড লাইফ এক্ট 1972ৰ মতে ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে কাক বুজোৱা হৈছে? এনে এক অঞ্চল য'ত বন্যপ্ৰাণী আৰু তেওঁলোকৰ বাসস্থান সুৰক্ষিত কৰা হয়। অৰ্থাৎ যিসমূহ ৱাইল্ড জীৱ জন্তু আছে, সেই জীৱ জন্তুসমূহৰ অঞ্চলসমূহ সুৰক্ষিত আৰু তেওঁলোক থকা স্থানসমূহ সুৰক্ষিত কৰা হয়। এই উদ্যানসমূহত চিকাৰ কৰা, বনাঞ্চল কাটি উলিওৱা, ইয়াত চিকাৰ কৰা বা ইয়াৰ গছ গছনি কটা বা কোনো ধৰণৰ মানৱীয় কাৰ্যকলাপ নিষিদ্ধ কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন ঘোষণা কৰাৰ লগে লগে কোনো এখন বন্যপ্ৰাণী অভয়াৰণ্যক বা এনেকুৱা ধৰণৰ কোনো এখন ঠাইক যদি ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হয়, তেতিয়াহ'লে সেই ঠাইখনত আপুনি চিকাৰ, বনাঞ্চল, গছ গছনি কটা বন্ধ আছে, আন কোনো ধৰণৰ মানৱীয় কাৰ্যকলাপ নিষিদ্ধ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানসমূহত প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাটো মুখ্য উদ্দেশ্য। অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যানসমূহত আমাৰ যিসমূহ বন্যপ্ৰাণী আছে আৰু যিসমূহ প্ৰাকৃতিক সম্পদ আছে, আমাৰ যিসমূহ আপুৰুগীয়া সম্পদ আছে, সেই সম্পদসমূহক সুৰক্ষিত দিয়াটোৱে ৰাষ্ট্ৰীয় উদ্যানৰ মূল উদ্দেশ্য। আৰু এটা কনফিউজ হোৱা কথা এটা হ'ল কি, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত অৰণ্য, অৰ্থাৎ নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰী আৰু ৰিজাৰ্ভ ফৰেষ্ট, এই তিনিওটাকে বেলেগ বেলেগকে কোৱা হয়। কাৰণ ৰাষ্ট্ৰীয় উদ্যান সেইখনৰ উদ্যানো কোৱা হয়, ইয়াত মানুহৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়। যেনে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰাষ্ট্ৰীয় উদ্যানত কোনো ধৰণৰ মানুহে তাত ভিতৰত সোমাই কোনো ধৰণৰ গছ গছনি চিকাৰ কৰে কোনো কাম কৰিব নোৱাৰিব। তাত মানুহৰ টোটেলি মানুহ ভিতৰত সোমাব নোৱাৰিব উইদাউট সেই ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পাৰ্মিশ্যন, অনুমতি অবিহনে কোনো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সোমাব নোৱাৰিব। আৰু ইয়াত হায়েষ্ট চিকিউৰিটি দিয়া হয়। ৰাষ্ট্ৰীয় উদ্যানত একদম হায়েষ্ট চিকিউৰিটি, বহুত তাতে ফৰেষ্ট গাৰ্ডসকলে চিকিউৰিটি দিয়ে। তাত ভিতৰত যাতে কোনো ধৰণৰ চিকাৰ, জীৱ জন্তুৰ হত্যা কৰিব নোৱাৰে, চোৰাং চিকাৰী সোমাব নোৱাৰে। তো অভয়াৰণ্যত কি হয়, ইয়াত মানুহৰ কাৰ্যকলাপ সীমিত কৰা হয়, কিন্তু সম্পূৰ্ণৰূপে নিষিদ্ধ নহয়। অভয়াৰণ্যসমূহত কি হয়, মানুহৰ কাৰ্যকলাপ নিষিদ্ধ কৰা হয়, কিন্তু সম্পূৰ্ণৰূপে অলপ সীমিত। ধৰি লওক আপুনি তাতে তাৰ কাষৰীয়া যিসমূহ ধৰি লওক ট্ৰাইববিলাক থাকে, যিবিলাক জনজাতি থাকে, সেই উদ্যানসমূহৰ আশে পাশে যোনবিলাক মানুহ বাস কৰি থাকে, তেওঁলোকে সেই অঞ্চলৰ সেই উদ্যানৰ ভিতৰত গৈ, অলপমান ভিতৰত গৈ পেলাই তেওঁলোকে তাতে ধৰি লওক খৰি চৰি কাটিব, যোনবিলাক শুকান খৰি চৰি আছে সেইবিলাক লৈ আহিব পাৰে, নিজৰ যিহেতু চৌকা জ্বলাবৰ কাৰণে সেই খৰিসমূহ তেওঁলোকে তাৰ পৰা তুলিব পাৰে। মানুহৰ কাৰ্যকলাপ সীমিত কৰা হয়, কিন্তু সম্পূৰ্ণৰূপে নিষিদ্ধ নহয়। কিন্তু ৰাষ্ট্ৰীয় উদ্যানত সম্পূৰ্ণৰূপে নিষিদ্ধ। সংৰক্ষিত অৰণ্য হৈছে ইয়াত বনাঞ্চল আৰু বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰা হয়। ঠিক আছে, এই তিনিটা পইণ্ট আছে। কোনসমূহক ৰাষ্ট্ৰীয় উদ্যান বুলি ক'ব, কোনসমূহক ৱাইল্ড লাইফ চেঞ্চুৰী বুলি ক'ব, আৰু কোনসমূহক ৰিজাৰ্ভ ফৰেষ্ট বুলি ক'ব। বুজি পালে এতিয়া কথাখিনি? এতিয়া আমি যাম প্ৰথম আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এইকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে। তাৰে হৈছে কেম্পবেল বে ৰাষ্ট্ৰীয় উদ্যান, গালাথিয়া বে ৰাষ্ট্ৰীয় উদ্যান, মহাত্মা গান্ধী মেৰিন ৰাষ্ট্ৰীয় উদ্যান, মাউণ্ট হেৰি ৰাষ্ট্ৰীয় উদ্যান, ৰাণী ঝান্সী সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান, চেডল পিক ৰাষ্ট্ৰীয় উদ্যান আৰু চাউথ বটন দ্বীপ ৰাষ্ট্ৰীয় উদ্যান। চাউথ বটনখন হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান।
এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন সাতখন ইয়াতে সাতখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু আছিলে দুখনমান কিন্তু মই ইয়াতে যিখন ইম্পৰ্টেণ্ট হয় সেইখন দিছো কেম্বেল বে ৰাষ্ট্ৰীয় উদ্যান গালাথিয়া বে ৰাষ্ট্ৰীয় উদ্যান মহাত্মা গান্ধী মেৰিন ৰাষ্ট্ৰীয় উদ্যান মাউণ্ট হেৰি ৰাষ্ট্ৰীয় উদ্যান ৰাণী ঝান্সী সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান চেণ্ডেল পিক ৰাষ্ট্ৰীয় উদ্যান চাউথ বটন দ্বীপ ৰাষ্ট্ৰীয় উদ্যান ইয়াতে মই মেপৰ যোগেদিও আপোনালোকক ইয়াতে দেখাই দিছো ক'ত ক'ত কোনটো লোকেশ্যনত এই উদ্যানসমূহ আছে তাৰপিছতে আহিলে অন্ধ্ৰপ্ৰদেশত এখন ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান হৈছে পাপিকোণ্ডা নেশ্যনেল পাৰ্ক অৰ্থাৎ পাপিকোণ্ডা ৰাষ্ট্ৰীয় উদ্যান পাপিকোণ্ডা ৰাষ্ট্ৰীয় উদ্যান তাৰপিছতে আপোনাৰ আহিলে ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক তাৰপিছতে শ্ৰী ভেংকটেশ্বৰ ৰাষ্ট্ৰীয় উদ্যান ইয়াতে তিনিখন মূল ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান আছে কি পাপিকোণ্ডা নেশ্যনেল পাৰ্ক ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক ভেংকটেশ্বৰ ৰাষ্ট্ৰীয় উদ্যান ভেংকটেশ্বৰ নেশ্যনেল পাৰ্ক মনত ৰাখিব তাৰপিছতে আহিলে অৰুণাচল প্ৰদেশত আমাৰ দুখন মূল ৰাষ্ট্ৰীয় উদ্যান আছে এখন হৈছে মৌলিং ৰাষ্ট্ৰীয় উদ্যান আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যান মৌলিং নেশ্যনেল পাৰ্ক আৰু নামদফা নেশ্যনেল পাৰ্ক এই দুখন আমাৰ অৰুণাচলৰ আমাৰ কাষৰীয়া ৰাজ্যখনৰ মূল ৰাষ্ট্ৰীয় উদ্যান তাৰপিছতে আমাৰ আহিল অসমত আমাৰ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ আগলৈকে 5খন আছিলে 2021 চনত আৰু দুখন যোগ কৰে তো 7খন ৰাষ্ট্ৰীয় উদ্যান কি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এই 7খন তাৰে ভিতৰত মানস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট মনত ৰাখিব সেইটো এটা ইম্পৰ্টেণ্ট হয় দুখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বাকি 4খন বাকি 5খন ৰাষ্ট্ৰীয় উদ্যান হৈছে ডিব্ৰু-চৈখোৱা ওৰাং ৰায়মনা দিহিং আৰু নামেৰি ঠিক আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰতে টাইগাৰ ৰিজাৰ্ভো আছে তো টাইগাৰ ৰিজাৰ্ভখিনি মই আকৌ এক্সট্ৰাকে পঢ়াই দিম ইয়াতে কনফিউজন হৈ যাব বুলি মই দিয়া নাই বিহাৰত এখন ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান হৈছে বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব ছত্তীশগড়ৰ কেইখন হৈছে গুৰু ঘাসিদাস অৰ্থাৎ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান গুৰু ঘাসিদাস বা সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় ইন্দ্ৰাৱতী বা কুট্ৰু ৰাষ্ট্ৰীয় উদ্যান কাংগাৰ ভেলী ৰাষ্ট্ৰীয় উদ্যান তিনিখন ইম্পৰ্টেণ্ট গুৰু ঘাসিদাস ইন্দ্ৰাৱতী আৰু কাংগাৰ ভেলী তাৰপিছতে নেক্সট আহিছে গোৱাত আছে ভগৱান মহাবীৰ মলেম ৰাষ্ট্ৰীয় উদ্যান গোৱাত এখনেই ৰাষ্ট্ৰীয় উদ্যান ইম্পৰ্টেণ্ট হৈছে ভগৱান মহাবীৰ মলেম ৰাষ্ট্ৰীয় উদ্যান গুজৰাটত আছে আপোনাৰ 4খন ভানষ্টাৰ ৰাষ্ট্ৰীয় উদ্যান ব্লেকবাক ভেলাভাদাৰ ৰাষ্ট্ৰীয় উদ্যান গিৰ ৰাষ্ট্ৰীয় উদ্যান আমাৰ এছিয়াটিক লাইনৰ বাবে বিখ্যাত সকলোৱে জানে মেৰিন কাটছ উপসাগৰ ৰাষ্ট্ৰীয় উদ্যান গিৰ ৰাষ্ট্ৰীয় উদ্যান ব্লেকবাক ৰাষ্ট্ৰীয় উদ্যান আৰু ভানষ্টাৰ ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব তাৰপিছত নেক্সট আহিছে হাৰিয়ানাত কালেচাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু সুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান দুখন আছে কালেচাৰ ৰাষ্ট্ৰীয় উদ্যান সুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান হিমাচল প্ৰদেশত আছে গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ইন্দাৰকিলা ৰাষ্ট্ৰীয় উদ্যান ক্ষীৰগংগা ৰাষ্ট্ৰীয় উদ্যান পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান চিম্বলবাৰা ৰাষ্ট্ৰীয় উদ্যান এটা 5খন ৰাষ্ট্ৰীয় উদ্যান আছে হিমাচল প্ৰদেশত গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান এখন গ্ৰেট হিমালয়ান বুলি ক'লে গমেই পাব হিমালয় প্ৰদেশত আছে তাৰপিছতে ইন্দাৰকিলা ক্ষীৰগংগা পিন ভেলী চিম্বলা বাৰা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে তাৰপিছতে আহিলে জম্মু আৰু কাশ্মীৰত 4খন ৰাষ্ট্ৰীয় উদ্যান আছে চিটি ফৰেষ্ট বা চালিমালি ৰাষ্ট্ৰীয় উদ্যান চালিমালিক বাৰ্ডছমেন অফ ইণ্ডিয়া বুলি কোৱা হয় চিটি ফৰেষ্ট বা চালিমালি ৰাষ্ট্ৰীয় উদ্যান দাচিগাম ৰাষ্ট্ৰীয় উদ্যান কিষ্টৱাৰ ৰাষ্ট্ৰীয় উদ্যান কাজিনাগ ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব 4খন ৰাষ্ট্ৰীয় উদ্যান হৈছে চিটি ফৰেষ্ট দাচিগাম কিষ্টৱাৰ কাজিনাগ ঝাৰখণ্ডত বেতলাৰ ৰাষ্ট্ৰীয় উদ্যান ঝাৰখণ্ডত এখন হৈছে বেতলাৰ ৰাষ্ট্ৰীয় উদ্যান তাৰপিছতে আমি আহিলো কৰ্ণাটকত আছে আংশী বুলি কয় এইটো যিটো ইংলিছত আংশী বা ইয়াত মই অংশী বুলি লিখিছো অংশী ৰাষ্ট্ৰীয় উদ্যান বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান বেনাৰঘাটা ৰাষ্ট্ৰীয় উদ্যান কুদ্ৰেমুখ ৰাষ্ট্ৰীয় উদ্যান নাগাৰহোল অৰ্থাৎ ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ৰাজীৱ গান্ধী বুলি কোৱা হয় বা নাগাৰহোল বুলি কোৱা হয় 1 2 3 5খন হৈছে আংশী বান্দিপুৰ বেনাৰঘাটা কুদ্ৰেমুখ নাগাৰহোল কেৰালাত আছে আনামুদি সোলাৰ ৰাষ্ট্ৰীয় উদ্যান ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান মথিকেতন সোলাৰ ৰাষ্ট্ৰীয় উদ্যান পাম্বাডুম সোলাৰ ৰাষ্ট্ৰীয় উদ্যান পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান সাইলেন্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব আনামুদি ইৰাভিকুলাম মথিকেতন পাম্বাডুম পেৰিয়াৰ আৰু সাইলেন্ট ভেলী তাৰপিছত আমি আহিলো মধ্যপ্ৰদেশত ভাৰতৰ গোটেইকেইখন ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াতে 12খন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰে মই যিখন ইম্পৰ্টেণ্ট সেইকেইটা আনিছো মধ্যপ্ৰদেশত আছে বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান জীৱাশ্ম ফসিল ৰাষ্ট্ৰীয় উদ্যান ইন্দিৰা প্ৰিয়দৰ্শিনী ফ্ৰেঞ্চ ৰাষ্ট্ৰীয় উদ্যান কানহা ৰাষ্ট্ৰীয় উদ্যান মাধৱ ৰাষ্ট্ৰীয় উদ্যান পান্না ৰাষ্ট্ৰীয় উদ্যান
সঞ্জয় ৰাষ্ট্ৰীয় উদ্যান, সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান, ভানবিহাৰ ৰাষ্ট্ৰীয় উদ্যান, কুন্নুন ৰাষ্ট্ৰীয় উদ্যান। কুন্নুন নেশ্যনেল পাৰ্কত আমাৰ যি সাউথ আফ্ৰিকাৰ পৰা যি চিতা আনিছিলে, চিতাবাঘ তাতে ৰখা হৈছিলে। কুন্নুন ৰাষ্ট্ৰীয় উদ্যান, ভানবিহাৰ, সাতপুৰা, সঞ্জয়, পান্না, মাধৱ, কানহা, ইন্দিৰা, জীৱাশ্ম বা ফচিল আৰু বান্ধৱগড়। তাৰপিছতে আমি আহিলো মহাৰাষ্ট্ৰত আছে চান্দোলী ৰাষ্ট্ৰীয় উদ্যান, গুগামাল ৰাষ্ট্ৰীয় উদ্যান, নৱেগাঁও ৰাষ্ট্ৰীয় উদ্যান, পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান, সঞ্জয় গান্ধী আৰু তাডোবা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান কেইখন কি হৈছে? চান্দোলী, গুগামাল, নৰেগাঁও, পেঞ্চ, সঞ্জয় গান্ধী, তাডোবা ৰাষ্ট্ৰীয় উদ্যান। একবাৰ আপোনালোকে চাই যাব, জাষ্ট গো থ্ৰু কৰিব। তো এক্সামত তেতিয়া মানে আপোনালোকে কি কৰিব পাৰিব, মনত পৰি যাব। যদি এবাৰো নাচায়, এবাৰো নপঢ়ে, কেনেকৈ আপোনাৰ এক্সামত মনত পৰিব? তো এবাৰ বা দুবাৰ যেতিয়া চোৱাৰ পিছত একদম একজেক্টলি মনত ৰাখিব নালাগে যে যদি পাৰেতো ভালেই, যদি পাৰে গোটেইখিনি মনত ৰাখক, যদি পাৰা নাই একজেক্টলি মনত ৰাখিব। একবাৰ চাব বস্তুটো ডিপলি, চাই পেলাই তেতিয়া মনত অলপ হ'লেও থাকিব। এক্সামত তেতিয়া আপোনালোকে গম পাব যে এলিমিনেট কৰি পেলাই উলিয়াব পাৰিব যে এখন মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় উদ্যান হয়, এখন কেনেকৈ গুজৰাটৰ ৰাষ্ট্ৰীয় উদ্যান হ'ব। ঠিক আছে। তাৰপিছত মণিপুৰত দুখন মষ্ট ইম্পৰ্টেণ্ট হৈছে কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান লকটক হ্ৰদত আছে, কেবুল লামজাও। তাৰপিছতে আছে চিৰহী ৰাষ্ট্ৰীয় উদ্যান। মণিপুৰৰ দুখন কি হৈছে? কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান আৰু চিৰহী ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব, আমাৰ কাষৰীয়া ৰাজ্য, আমাৰ সাতভনী ৰাজ্য, সেইখন আমাৰ এক্সামত সুধিব পাৰিব, ইম্পৰ্টেণ্ট আহে। মেঘালয়ত আছে বালফাক্ৰম ৰাষ্ট্ৰীয় উদ্যান, নোক্ৰেক ৰিচ ৰাষ্ট্ৰীয় উদ্যান। মেঘালয়ৰ দুখন ইম্পৰ্টেণ্ট কি হৈছে? বালফাক্ৰম আৰু নোক্ৰেক। মিজোৰামত আছে মুৰলেন ৰাষ্ট্ৰীয় উদ্যান আৰু ফাংপুই ব্লু মাউণ্টেন ৰাষ্ট্ৰীয় উদ্যান। মিজোৰামৰ দুখন কি হৈছে? মুৰলেন ৰাষ্ট্ৰীয় উদ্যান আৰু ফাংপুই ব্লু মাউণ্টেন ৰাষ্ট্ৰীয় উদ্যান। নাগালেণ্ডত এখনেই ইম্পৰ্টেণ্ট আছে ইনটাংকি ৰাষ্ট্ৰীয় উদ্যান, আৰু উৰিষ্যাত আছে ভিতাৰকানিকা ৰাষ্ট্ৰীয় উদ্যান আৰু চিমলিপাল ৰাষ্ট্ৰীয় উদ্যান। নাগালেণ্ডৰ এখন হৈছে ইনটাংকি আৰু উৰিষ্যাৰ কি হৈছে? ভিতাৰকানিকা আৰু চিমলিপাল ৰাষ্ট্ৰীয় উদ্যান। আৰু মই ইয়াতে এষ্টাব্লিছ ইয়াৰ কেইটাও দি দিছোঁ, আপোনালোকে চাই যাব, মই কোৱা নাই। ইয়াতে ভিডিঅ'টো চালেই নিজে যাক স্পীড বেছি কৰি ল'ব লাগে তেওঁলোকে স্পীড বেছি কৰি লওক, যোনে স্পীডটো অকণ বেছি হৈছে যেন লাগিছে কমাই লওক, যিহেতু সুবিধা আছে আমাৰ টেকনলজি। তো সেইখিনি আপোনালোকে নিজে মিলাই ল'ব। ৰাজস্থানত আছে মুকুন্দ হিল ৰাষ্ট্ৰীয় উদ্যান, মৰুভূমি ৰাষ্ট্ৰীয় উদ্যান, কেওলা দেউল ঘানাৰ ৰাষ্ট্ৰীয় উদ্যান, ৰনথম্বৰ ৰাষ্ট্ৰীয় উদ্যান, চাৰিস্কা ৰাষ্ট্ৰীয় উদ্যান। ৰাজস্থানত 5খন ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান কি আছে? মুকুন্দ হিলছ ৰাষ্ট্ৰীয় উদ্যান, মৰুভূমি ৰাষ্ট্ৰীয় উদ্যান, কেওলা দেউল ঘানাৰ ৰাষ্ট্ৰীয় উদ্যান, ৰনথম্বৰ ৰাষ্ট্ৰীয় উদ্যান, চাৰিস্কা ৰাষ্ট্ৰীয় উদ্যান। আৰু ছিকিমত এখন ইম্পৰ্টেণ্ট আছে কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক, অৰ্থাৎ কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত তামিলনাডুত আহিলে গুইণ্ডি ৰাষ্ট্ৰীয় উদ্যান, গালফ অফ মানাৰী মেৰিন ৰাষ্ট্ৰীয় উদ্যান, ইন্দিৰা গান্ধী বা আন্নামালাই ৰাষ্ট্ৰীয় উদ্যান, মুডুমালাই ৰাষ্ট্ৰীয় উদ্যান, মুকুৰ্থি ৰাষ্ট্ৰীয় উদ্যান। তামিলনাডুৰ 5খন ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান আছে, তাৰ ভিতৰত হৈছে গুইণ্ডি ৰাষ্ট্ৰীয় উদ্যান, গালফ অফ মানাৰ মেৰিন ৰাষ্ট্ৰীয় উদ্যান, ইন্দিৰা গান্ধী, মুডুমালাই, মুকুৰ্থি। ঠিক আছে। লাডাখত ইম্পৰ্টেণ্ট এখন ৰাষ্ট্ৰীয় উদ্যান আছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান। এখন হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন কি হৈছে? হেমিছ। ঠিক আছে, মনত ৰাখিব। তেলেংগানাত 3খন ৰাষ্ট্ৰীয় উদ্যান আছে, এখন হৈছে কাছু ব্ৰহ্মানন্দ ৰেড্ডী ৰাষ্ট্ৰীয় উদ্যান, মহাবীৰ হৰিণা বনস্থলী, মৃগৱনী ৰাষ্ট্ৰীয় উদ্যান। তেলেংগানাৰ 3খন ৰাষ্ট্ৰীয় উদ্যান ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান কি হৈছে? কাছু ব্ৰহ্মানন্দ ৰেড্ডী ৰাষ্ট্ৰীয় উদ্যান, মহাবীৰ হৰিণা বনস্থলী, মৃগৱনী ৰাষ্ট্ৰীয় উদ্যান। ত্ৰিপুৰাৰ 2খন ইম্পৰ্টেণ্ট হৈছে ক্লাউডেড লিওপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান বা ক্লাউডেড নাহৰফুটুকী ৰাষ্ট্ৰীয় উদ্যান, বিচন বা ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যান। ত্ৰিপুৰাৰ 2খন। উত্তৰ প্ৰদেশত এখন ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান আছে, আৰু আছে ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক, কিন্তু ইয়াৰ ইম্পৰ্টেণ্টখন হৈছে দুধৱা ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, দুধৱা ৰাষ্ট্ৰীয় উদ্যান, এইখন চৰাইৰ বাবে বিখ্যাত। উত্তৰাখণ্ডত আছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। এইখন হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ফাৰ্ষ্ট ৰাষ্ট্ৰীয় উদ্যানখন, নেশ্যনেল পাৰ্কখন হৈছে জিম কৰবেট। ভাৰতবৰ্ষৰ ফাৰ্ষ্ট নেশ্যনেল পাৰ্কখন হৈছে জিম কৰবেট, আৰু ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে হেমিছ নেশ্যনেল পাৰ্ক, এখন য'ত আছে লাডাখত। ঠিক আছে, জিম কৰবেট আছে ক'ত আছে? উত্তৰাখণ্ড। জিম কৰবেট আছে উত্তৰাখণ্ডত, হেমিছ আছে লাডাখত, আৰু আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে চাউথ বুটান ৰাষ্ট্ৰীয় উদ্যান, সেইখন আছে আন্দামান এণ্ড নিকোবৰ। গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান, গোবিন্দ ৰাষ্ট্ৰীয় উদ্যান, নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান, ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান, ভেলী অফ ফ্লাৱাৰ ৰাষ্ট্ৰীয় উদ্যান। উত্তৰাখণ্ডৰ কেইখন কি হৈছে? জিম কৰবেট, গংগোত্ৰী, গোবিন্দ, নন্দদেৱী, ৰাজাজী, ভেলী অফ ফ্লাৱাৰ ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে।
তাৰপিছতে আহিলে পশ্চিমবংগৰ আছে আপোনাৰ বাক্সাৰ ৰাষ্ট্ৰীয় উদ্যান, গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান, জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান, নিউৰা ভেলী ৰাষ্ট্ৰীয় উদ্যান, সিংগালীলা ৰাষ্ট্ৰীয় উদ্যান, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান। সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখন ইম্পৰ্টেণ্ট হয়। বাকী কেইখন হৈছে বাক্সা, গৰুমাৰা, জলদাপাৰা, নিউৰা ভেলী, সিংগালীলা, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, ইমানখিনি আছিলে ৰাষ্ট্ৰীয় উদ্যান ইম্পৰ্টেণ্ট। তো যিখিনি ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান মই সেইখিনি ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান কেইখন আপোনালোকক লৈছো, কাৰণ থকাটো 106খন আছে। 106খন আপুনি মনত ৰাখিব কেতিয়াও নোৱাৰে, পচিবল নহয়, বা মনত ৰাখিলেও কেতিয়াবা কনফিউজ হৈ যাব। যিখিনি ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান পৰীক্ষাত আহি থাকে, আমি সেই ৰাষ্ট্ৰীয় উদ্যানখিনি ইয়াতে আনিবলৈ আনিছো। তো এনেধৰণে গোটেইখিনি যিখিনি ষ্টেটিক ভিডিঅ' আছে, আমাৰ যিখিনি ষ্টেটিক ভিডিঅ' মানে ষ্টেটিক যিখিনি কুৱেশ্যন আছে এক্সামত আজিকালি কি দেখা যায়, আপোনাৰ GS-ৰ 40 to 50% ষ্টেটিক কুৱেশ্যন অহা হ'ল। আগতে এইবিলাক ষ্টেটিক কুৱেশ্যন নাহিছিলে, আগতে হিষ্ট্ৰী হওক বা বাকী এনেকুৱা জিঅ'গ্ৰাফী এইবিলাক আহিছিলে। এতিয়া ষ্টেটিক কুৱেশ্যন বেছি আহে। তো ষ্টেটিক পৰ্চন যিটো, মই গোটেই ষ্টেটিক পৰ্চনটো এই চিৰিজটোত লৈ আহিম। আপোনালোকে যদি ভিডিঅ'সমূহ চাই তেতিয়াহ'লে আপোনালোকৰ ষ্টেটিকৰ যিখিনি ষ্টেটিকৰ বুকৰো অভাৱ আছে। ষ্টেটিক GS-ৰ বুক তেনেকুৱা এভেইলেবল নাই। সেইকাৰণে মই কি কৰিছো, ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ গোটেইখিনি ষ্টেটিক ভিডিঅ' বনাই লৈ আহিম। ষ্টেটিক যিমানখিনি কুৱেশ্যন আছে এক্সামত এইখিনিৰ পৰা, মানে এইখিনি যদিও পঢ়ে আপুনি 100টা যদি কুৱেশ্যন আহে এখন পেপাৰত, তাৰে যদি GS ধৰি লওক যদি 60টা GS আহে, তাৰে 30টা কুৱেশ্যন ষ্টেটিকখিনি ভালকে পঢ়িলেই হৈ যায়। তো ষ্টেটিক যিখিনি কেতিয়াও সলনি নহয়, যিখিনি স্থিৰ, সেইখিনিকে ষ্টেটিক কুৱেশ্যন বুলি কোৱা হয়। সেই কুৱেশ্যনখিনি এনচাৰখিনি মই পুৰা ডিটেইলছত আপোনালোকৰ লৈ আহিম। তো ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক এটা কৰিব, আৰু কিবা যদি আপডেট লাগে তেন্তে কমেণ্টত জনাওক, আৰু বাকী বন্ধুসকলৰ লগত আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰক ভিডিঅ'টো। চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ৰেগুলাৰ ভিডিঅ' পাবলৈ। মই গোটেইবিলাক অসমীয়াত লৈ আহিম, অসমীয়াত দিম, আপোনালোকৰ মাতৃভাষাত, আমাৰ মাতৃভাষাত আমি শিকিম। তেতিয়া আমাৰ বস্তুবিলাক বহুত লং টাৰ্মলৈকে মনত থাকিব, আমাৰ বুজাত কোনো অসুবিধা নাই। আমি ইংৰাজী হিন্দী ভাষা মিক্সিং কৰি পেলাই, ইংৰাজী হিন্দী অসমীয়া মিক্সিং কৰি পেলাই এটা জাবৰ সৃষ্টি নকৰোঁ। আমাৰ নিজৰ মাতৃভাষা, আমাৰ আপোন ভাষা, যিটো জৰিয়তে আমি জন্ম হৈ যিটো ভাষা আমি শিকিছো, আমি সেই ভাষাটোৰ জৰিয়তে আমি নিজৰ জ্ঞান অৰ্জন কৰিম। যেনেকে চাইনা হওক, চীন হওক বা জাপানৰ নিচিনা দেশবোৰত শিশুবোৰক বা তাৰ এডুকেশ্যন চিষ্টেমটো যেনেকে তেওঁলোকৰ নিজৰ লেংগুৱেজৰ ওপৰত ডিপেণ্ডেণ্ট, কাৰণ সেইকাৰণে তেওঁলোক টেকনলজিকেলি বহুতখিনি আপডেটেড হৈ গৈছে। তেওঁলোকে ভাৰতবৰ্ষৰ নহয় বা বিশ্বত কিবা এখন কিতাপ যদি তেওঁলোকে ভাল কিতাপ এখন যদি আজি এজন ৰাইটাৰে মুকলি কৰে, তেওঁলোকে পিছ মুহূৰ্ততে এখন ট্ৰান্সলেট কৰি দিয়ে তেওঁলোকৰ নিজ ভাষাত। কাৰণ নিজ ভাষাত শিকিলে আমি বস্তুবিলাক বেছি ভালকে বুজি পাওঁ আৰু আমাৰ বেছি মনত ৰখে। আপুনি যেতিয়া অন্য এটা ভাষাত, আপুনি ইংৰাজীয়ে হওক বা অন্য ভাষাই হওক, আপুনি যেতিয়া শিকিব অলপমান টাইম লাগে বেলেগ ভাষাত শিকিবলৈ হ'লে। আমি নিজৰ মাতৃভাষাত আমি ঘৰত কথা পতাৰ নিচিনাকে আমি যেতিয়া বস্তুবিলাক শিকিম, আমাৰ ইজিলি মনত ৰখিব, সহজে মনত ৰখিব। তো সেইকাৰণে মই মাতৃভাষাত আনিবলৈ চেষ্টা কৰিছোঁ। তো ঠিক আছে, থেংক ইউ। আৰু ভিডিঅ'সমূহ ৰেগুলাৰ চাব, মই ভিডিঅ' ৰেগুলাৰ দিম। অ'কে, থেংক ইউ।